মেনিফেস্টো সম্পর্কে দুটামান কথা কৈ দিছে। এই মেনিফেস্টোৱে এটা ইনক্লুসিভ মেনিফেস্টো অপজিশন হিসাবে, আৰু বৰ্তমান ৰোলিঙত BPF আছে, আৰু 5টা বছৰ BPFক জনগণৰ ৰাইজে এটা মেণ্ডেট দিছে BTC চলাবৰ কাৰণে। কিন্তু এট দি সেম টাইম BTCবাসী ৰাজ্যৰ মাজত এটা সজাগতা আৰু নতুন চিন্তা আমি দেখিবলৈ পাইছোঁ যে যিকোনো গণতান্ত্ৰিক ব্যৱস্থাত বিৰোধী দল শক্তিশালী হোৱাটো ভাল। আৰু যোৱা 2025 চনত হাগ্ৰামা মহিলাৰীক ভোট দিয়া মানুহবিলাকে এতিয়া সেইকাৰণে আমি এনেধৰণৰ চিন্তাধাৰা কৰা দেখিছোঁ যে এতিয়া UPPLক ভোট দিয়ক, তেতিয়া গণতন্ত্ৰ মজবুত হ'ব। আজি BJP দলৰ পৰা মই কাৰো নাম নলম, অপপ্ৰচাৰৰ এটা আশ্ৰয় লৈ পেলাই নিৰ্বাচন জিকাৰ এটা কৌশল অৱলম্বন কৰা দেখিছোঁ। প্ৰমোদ বড়োৱে দলৰ সভাপতি হৈ ৰাজ্যসভাত গ'ল আৰু তামোলপুৰত এছেম্বলি খেলিলে। এই বিষয়টো লৈ পেলাই যোৱাকালিলৈকে বহুত ধৰণৰ কথা BJP দলৰ পৰা ওলোৱাটো আমি দেখিছোঁ। একেটা যুক্তিৰ আধাৰত মই যদি প্ৰশ্ন কৰোঁ যে প্ৰদ্যুৎ বৰদলৈৰ নিচিনা লোকসভাত নিৰ্বাচিত এজন সাংসদ আৰু অসমৰ বিষয়বস্তুবিলাকক উত্থাপন কৰাৰ বাবে দিল্লীত তেওঁ যোগ্য ব্যক্তি, সেইজন মানুহক কংগ্ৰেছৰ পৰা আনি দিছপুৰত MLA খেলাবৰ কাৰণে কি প্ৰয়োজনীয়তা আহি গ'ল BJPৰ বাবে? এইটো এটা মোৰ প্ৰশ্ন। আৰু ৰামেশ্বৰ তেলীৰ দৰে ৰাজ্যসভাত নিৰ্বাচিত আৰু কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এজন সদস্য আছিলে যোৱা মন্ত্ৰীসভাত নৰেন্দ্ৰ মোদীৰ, এই ৰাজ্যসভাত চিটিং MP হৈ থকা ব্যক্তিজনক আকৌ আনি পেলাই MLA ইলেকশ্যন খেলাবৰ কাৰণে BJPৰ কাৰণে কি প্ৰয়োজনীয়তা আহি গ'ল? যোৱাকালি BJPৰ তৰফৰ পৰা যিবিলাক প্ৰশ্ন উত্থাপন কৰিছে যে তামোলপুৰত উপনিৰ্বাচন হ'ব যদি প্ৰমোদ বড়ো জিকি যায়, তো প্ৰমোদ বড়ো UPPLৰ সভাপতি, দীপেন বড়ো UPPLত জইন কৰাটো ভুল বুলি যিবিলাক প্ৰশ্ন তোলা হ'ল বা কিমান কথা হ'ল। দীপেন বড়ো আপচু সভাপতি আছিল, UPPLৰ নেতা। UPPL আৰু BJPৰ মাজত কোনো সম্পৰ্ক নাই। এতিয়া কি কাৰণত UPPLৰ সম্পৰ্কে এনেধৰণৰ মন্তব্য কৰাৰ প্ৰয়োজন আহি গ'ল? এইটো এটা ডাঙৰ প্ৰশ্ন। আৰু ইয়াত এটা কৌশলগতভাৱে মানুহক বিভ্ৰান্ত সৃষ্টি কৰিবৰ কাৰণে এনেধৰণৰ অপপ্ৰচাৰ চলোৱা হৈছে। এতিয়া BTR অঞ্চলত মানুহৰ চিন্তাধাৰা অলপমান সুকীয়া। ইয়াত জাতি জনগোষ্ঠীয়ে ইতিমধ্যে উপলব্ধি কৰিছে যে ইয়াত যদি মজবুত গণতন্ত্ৰ আৰু প্ৰকৃত অৰ্থৰ গণতন্ত্ৰ ইয়াত ৰক্ষা কৰিব লাগে, এই নিৰ্বাচনত UPPLক আমি ভোট দি পেলাই জিকাবই লাগিব, তেতিয়া গণতন্ত্ৰ মজবুত হ'ব। তেতিয়া স্বৈৰাচাৰী বা একনায়কতাবাদ বা দুৰ্নীতি সেই বিষয়টো ৰোধ কৰিবৰ কাৰণে কোনোবা বলিষ্ঠ বিৰোধী দলৰ প্ৰয়োজন। সেইকাৰণে UPPLক ভোট দিয়াৰ কাৰণে আজি বড়োলেণ্ড অঞ্চলৰ জনগণৰ ৰাইজে আজি মনস্থিৰ কৰিছে। আৰু আজিৰ দিনত মই এইখিনিয়ে স্পষ্টীকৰণ কৰি দিবৰ কাৰণে মই আহ্বান জনাওঁ। আজি যোৱাকালি BJP দলৰ পৰা যিটো প্ৰশ্ন কৰা হ'ল বা যিবিলাক কথাটো কোৱা হ'ল, কি কাৰণত কি পৰিস্থিতিত আৰু কিহৰ তাৰণাত এনেকুৱা UPPL সম্পৰ্কে প্ৰমোদ বড়ো আৰু দীপেন বড়ো সম্পৰ্কে এনেধৰণৰ বক্তব্য ৰাখিবলৈ প্ৰয়োজন হ'ল? অথচ UPPL BJPৰ এলায়েন্স নহয়, কোনো পাৰ্টনাৰো নহয়, বন্ধুত্বও নহয়। অন্য দলৰ ওপৰত এনেধৰণৰ বক্তব্য ৰাখিবৰ কাৰণে কিহৰ বাধ্যবাধকতা আহিব? এইটো মোৰ ডাঙৰ